বুৱাৰী কি হ'ল আকৌ তুমি এনেকৈ ৰৈ গলা যে মোৰ ভৰি দুখন ধুনীয়াকৈ মালিচ কৰি নিদিয়া কিয় মা অথনিৰ পৰা মালিচ কৰি আছো হাৰুনো কিমান মালিচ কৰিম মোৰ হাত দুখন বিষাই গৈছে গৈ কথা ক'বলৈ আহিছ তোৰ মানে হাত দুখনত অকনো জোৰে নাই ভালদৰে মালিচ অকণ কৰিবলৈ নাজান কি মালিচ কৰিলিনো মোৰ দেখোন অকনো বিষটো নকমিল খোৱাখিনিৰ কথা আকৌ ক'বই নালাগে ঘৰখনত একো এটা আনি থ'বলৈ নোৱাৰো এফালৰ পৰা খাই যাব একো এটা নাখাওঁ বুলি নকয় ইপিনে আকৌ হাত দুখনত তাৰ জোৰ নাই মোক অকণমান মালিচ কৰি দিবলৈ নোৱাৰে হ'ব দিয়ক মা মই নহ'লে আৰু অকণমান মালিচ কৰি দিওঁ দে অকণমান আঁঠুটোৰ পিনে দিবি বহুতকৈ বিষাই আছে তোৰ মানে হাতত অকণো জোৰ নাই অকণমান জোৰকৈ দিবি হেৰা তোমালোকৰ হ'ল যদি মই খুওঁ দিয়া বোৱাৰী যোৱা তুমিও শুই থাকাগৈ যোৱা আৰু আজি মালিচ কৰিব নালাগে কাইলৈ মালিচ কৰি দিবা কিন্তু দেউতা মা দেখোন বিষটো ভালেই হোৱা নাই আৰু অকণ মালিচ কৰি দিবলৈ কৈছেহে নালাগে দিয়া আজি আৰু নালাগে যোৱা তুমি শুই থাকাগৈ যোৱা তাই মোক মালিচ কৰি দিছে ইমান সময়ৰ পৰা মালিচ কৰি আছে এতিয়ালৈকে বিষটোৱে ভাল নাপালো মালিচ কৰিলে এনেকুৱা লাগে যেন সৰু পোৱালি পিঠিখনে মোহাৰি দিছে উঠ যা এতিয়া শুই থাকগৈ ৰাতিপুৱা একদম সোনকালে উঠিবি সময়মতে উঠিব লাগিব 4-5টা বজাতে উঠিবি তাতকৈ যাতে দেৰি নহয় ঘৰত বহুত কাম আছে কাম বনবোৰ সোনকালে উঠি কৰিব লাগিব উঠিম দিয়ক মা সোনকালে উঠিম মই দেখোন সদায় সোনকালে উঠো এতিয়া আপোনাক আৰু অকণমান মালিচ কৰি দিওঁ দিয়ক নালাগে কোনো দৰকাৰ নাই একো এটা কৰিবলৈ নাজান তই যা শুই থাকগৈ যা বোৱাৰী যোৱা তোমাক তোমাৰ শাহুমাই শুই থাকিবলৈ দিছে যোৱা দেউতা যাওঁ হেৰা তুমি কিয় বোৱাৰীজনীৰ লগত এনেকুৱা কৰানো তাইক তুমি ইমান কিয় কষ্ট দি থাকা তোমাৰ ভৰি দুটাত জানো তুমি নিজেও মলম সানি ল'বলৈ নোৱাৰা নিজে অকণমান মালিচ কৰি ল'বলৈ নোৱাৰা বোৱাৰীজনীয়ে কৈ দিলেহে হয়নে বোৱাৰীজনীয়ে গোটেই ঘৰখনৰ কাম বনবোৰ কৰি থাকে তুমি যি কোৱা তাকেই শুনে গোটেই কাম বনবোৰ কৰি আমাক ৰান্ধি বাঢ়ি খুৱাই মেলি সকলো বাচন বৰ্তন ধুই আকৌ তোমাক মালিচ কৰি দিবহি লাগে বোৱাৰীজনীৰ কষ্ট নহয়নে বাৰু বোৱাৰীজনীৰ কষ্ট চিন্তা আপুনিহে কৰিব লাগে তাই কেলে নোৱাৰিব মই আগতে কৈ অহা নাছিলো নেকি মোক মোৰ শাহুমাই তেনেকৈ ৰাখিছিল মই যেনেকৈ আছিলো শাহুৰ লগত ময়ো এতিয়া মোৰ বোৱাৰীজনীক তেনেকৈ ৰাখিম আকৌ এইটো কিন্তু একেবাৰে ভাল কথা নহয় দেই তোমাৰ লগত তোমাৰ শাহুমাই কিবা বেয়া কৰিলে বুলি তুমিও যে তোমাৰ বোৱাৰীজনীৰ লগত বেয়া কৰিবা এইটো কিন্তু একেবাৰে ভাল কথা নহয় সময় থাকোঁতে সকলো বুজিবলৈ চেষ্টা কৰা হ'ব আপুনি মোক এতিয়া বুজাই থাকিব নালাগে আপোনাৰ বোলে বৰ টোপনি ধৰিছিল দেখোন এতিয়া শুই নাথাকে কিয় অঁ মই শুই থকাই ভাল আৰু বন্দনা বন্দনা তুমি শুই দিলা নেকি এওঁ টোপনিয়ে গ'ল নেকি বৰ ভাগৰ লাগিল চাগে সেইকাৰণে পৰাৰ লগতে টোপনি আহি গ'ল হেৰা শুনিছানে তুমি টোপনি গ'লা নেকি এওঁ লাহে লাহে সলনি হ'বলৈ ধৰিছে আগতে মই নহালৈকে টোপনি নাযায় আৰু আজিকালি মই অহাৰ আগতে এনেকৈ শুই দিয়ে কিয় বাৰু মায়ে চাগে এওঁ হাতনে বেছিকৈ কাম বন কৰাইছে বেছিকৈ কষ্ট হৈছে চাগে সেইকাৰণে পৰাৰ লগতে টোপনি অহা হৈছে এনেকৈ হ'লে নহ'ব কিবা এটা কৰিব লাগিব আৰু কিনো কৰিম মাকতো একো ক'ব নোৱাৰোঁ মাক কিবা এটা ক'লেই মায়ে মনতে দুখ পাব আৰু এওঁক লৈতো মই ঘৰৰ পৰা বাহিৰ হৈও যাব নোৱাৰোঁ কাৰণ মই ঘৰখনৰ একমাত্ৰ ল'ৰা বেলেগ কিবা এটা চিন্তা কৰিব লাগিব হেৰা এনেকৈ কাণ থিয় কৰি কৰি কি শুনিছা হয়নে আপুনি বহি আছে বহি থাকক মোক কেলে ইমান চকু দি থাকে মই কি কৰিছো কি নকৰিছো কি শুনিছো কি শুনা নাই সেইবোৰ কেলে ইমান সুধি থাকে সোধাৰ কাৰণে বেয়া পাইছা যদি নুসুধো বাৰু কিন্তু তুমিনো কাৰ কথা শুনি আছিলা এনেকৈ বোৱাৰীজনীয়ে শুই উঠি ৰাতিপুৱা ক'ত কি কৰি আছে গৈ তাকে শুনিছো একো এটা কামৰ মানুহ নহয় একো এটা কাম ঠিকমতে কৰিবলৈ নাজানে একো নাজানে বুলি ক'লে কিন্তু মোৰ বিশ্বাস নহয় দেই বোৱাৰীজনীয়ে তুমি যি কোৱা তাকেই শুনে বোৱাৰীজনীয়ে দেখোন অনাপত তোমাৰ পাছতেই লাগি ফুৰে তোমাৰ অল্পচনে ধৰি থাকে আৰু সহজ সৰল বোৱাৰীজনী পাই তুমি পুৰা ফাইদা উঠাইছা মই তাইৰ শাহুৱেক তাই মোৰ লগত লাগি নাথাকি মোৰ আলপৈচান নধৰি কাৰ আলপৈচান ধৰিব মই আপোনাৰ মাকৰ কিমান আলপৈচান ধৰিছিলো যেতিয়াই যি বিচাৰে সময়মতে দিছিলো ভৰি মালিচ কৰা গা মালিচ কৰা ভাত বনাই খুওৱা গোটেই ঘৰৰ কাম কৰা কিমান কৰিছিলো আৰু এতিয়া মই শাহুৱেক মোৰ বোৱাৰীজনীও সেইখিনি কৰিব লাগিব আকৌ মোৰ শাহুৰ লগত মই থাকোঁতে যিখিনি আলপৈচান ধৰিছিলো এতিয়া মোৰ লগত বোৱাৰীজনী থাকিলেও মোক সেইখিনি আলপৈচান ধৰিবই লাগিব দিয়া তুমি বোৱাৰীক কামত লগাই লগাই মজা লৈ থাকা সেইকাৰণে আপুনি ঘৰত বহি বহি আমি কি কৰিছো কি নকৰিছো চাই চাই মোক কথা কৈ নাথাকিব আপোনাৰ যদি কিবা কাম আছে যাওক কৰক গৈ যাওক দিয়া মই তেনেহ'লে অকণমান ওলাই যাওঁ যাওক বেছি দেৰি নকৰিব যাবলৈও দিয়া আকৌ বেছি দেৰি নকৰিব বুলিও কোৱা তেতিয়াহ'লে মই নাযাওঁৱে নেকি যাওক আপুনি অকণমান ওলাই যাওক নহ'লে মই বোৱাৰীহঁতৰ নাই ভালদৰে কাম বনবোৰ কৰাবই নোৱাৰো আপুনি প্ৰতিটো কথাতে মাত মাতি থাকে
দিয়া যাওঁৱে তেনেহ'লে আৰু তোমালোকে যি কৰা কৰি থাকা। বোৱাৰী, তুমি ঘৰটো ভালদৰে খাৰিবলৈ নাজানা নেকি? গোটেই চোফাৰ তল, বিচনাৰ তল, চুক কোণ গোটেইবোৰ যে ভালদৰে খাই আনিব লাগে, সেইটো জানানে নাজানা? কেৱল মাজে মাজে খাই নিলেই নহয় নহয়। সদায় সদায় ঘৰটো খাওঁতে যদি ভালদৰে খাই নিলা হয়, ইমান ধূলি বালি কেতিয়াও নাথাকিল হয় ঘৰটোত। একদম ভালদৰে খা। মা, মই দেখোন সদায় ভালদৰে ঘৰটো চাফা কৰোঁ, কিন্তু চেণ্ডেল পিন্ধি সকলোৱে অহা যোৱা কৰোঁতে কৰোঁতে আকৌ ধূলি হৈ যায়। কথা ক'বলৈ আহে। ভালদৰে ঘৰটো চাফা কৰা হয়, ইমান ধূলি বালি কেতিয়াও নোলাল হয়। তুমি ঘৰখনৰ বোৱাৰী, তুমি ঘৰটো চাফা কৰি ৰাখিব লাগিব। এইটো তোমাৰ দায়িত্ব। ঠিক আছে মা, মই ভালদৰে খাই নিম দিয়ক। এইপিনেও ভালদৰে খাই নি আহি মই বহি থকা চোফাখনৰ পিছপিনৰখিনি চোৱাহিচোন, কিমান লেতেৰা হৈ আছে। ভালদৰে ঘৰটোতো মুচিবলৈ নাজানাই, ঘৰটো ভালদৰে খাৰিবলৈকো নাজানা। য'তে ত'তে ধূলি বালিবোৰ পৰি থাকে। অকল ঘৰটো খাৰিলে নহ'ব নহয়, ওপৰে তলে সকলো চাব লাগিব। মকৰা জাল কিবা কিবি ওপৰত লাগি নাথাকে জানো? সেইবোৰতো যদি ঝাৰুডাল এবাৰ ফুৰাই দিয়া, তোমাৰ কি ক্ষতি হয়নো? ঘৰটো ধুনীয়াকৈ চাফা হ'ব। হ'ব মা, মই এতিয়াই সকলো কৰি দিম। হেৰা, চাহ একাপ খাবলৈ বৰকৈ মন গৈছে অ'। যোৱাচোন তুমি মোৰ কাৰণে চাহ একাপ বনাই লৈ আহা। মোৰো চাহ অকণ খাবলৈ মন গৈ আছে। ৰ'ব, মই বোৱাৰীক এতিয়াই কওঁ চাহ দুকাপ বনাই আনিবলৈ। বোৱাৰীক আকৌ কিয় ক'ব লাগে? তুমিয়ে বনাই আনা গৈ যোৱা, দুইজনে একেলগে খাম। বোৱাৰী থাকোঁতে আকৌ মই কেলৈ চাহ বনাম? তাইক মই এনেই এইখন ঘৰ বোৱাৰী কৰি আনিছোঁ নেকি? আপুনি কিন্তু বেছি কথা কৈ থাকে দেই। দিয়া হ'ব দিয়া, তুমি বোৱাৰীকে বনাবলৈ দিয়া নহ'লে। বোৱাৰী, বোৱাৰী, দেউতা আৰু মোৰ কাৰণে দুকাপ চাহ বনাই আনাচোন। মা, দেউতা, সেয়া চাহ লওক। দিয়া দিয়া বোৱাৰী, চাহ অকণ খাবলৈ বৰকৈ মন গৈ আছিল। চাহ একাপ আনিলা, ভালে কৰিলা দিয়া। বোৱাৰী, এইবোৰ তুমি কি কৰিছা? এইবোৰ কি চাহে নে? এইবোৰ দেখোন অকণো খোৱাদেই নাই। একেবাৰে চাহ চাহ লগা নাই, গোটেই মুখখন নষ্ট কৰি পেলালে মোৰ। কি হৈছে মা, কিয় এনেকৈ হুলস্থুল কৰিছা? মই হুলস্থুল কৰাহে দেখিছ। এইবোৰ কি বনাইছে এবাৰ খাই চাচোন। মই তোক কোৱা নাছিলো এইজনী একো কাম কৰিবলৈ নাজানে? তই মোৰ কথা নুশুন। এতিয়া এইবোৰ কি বনাইছে চাচোন। চাহ নহয়, এইবোৰ বিষহে বনাইছে। এইজনীক চাহ বনাব দিয়াতকৈ নিদিয়া হয় ভাল আছিল। মই একাপ চাহ নোখোৱা হয় মোৰ মুখখন ভাল লাগি থাকিল হয়। এইবোৰ তই মোৰ লগত কৰোঁ বুলি কৰিছ ন? চেনি দিছনে নাই কোনো ঠিক নাই, চাহপাত দিছ নাই অকণো ধৰিবলৈ পৰা নাই। ইপিনে গাখীৰটো দিয়াই নাই, অকণমান খালি গাখীৰ পানী দিছ তই। আমাৰ ঘৰত কি অভাৱ হৈ থকা দেখিলি? চেনি নাই নে চাহপাত নাই নে গাখীৰ নাই? হা, তই তথাপিতো এনেকৈ চাহ বনাইছ যে? মা, আপুনি চাহকাপ খাব নালাগে দিয়ক। মই আপোনাক আকৌ নতুনকৈ চাহ একাপ বনাই আনি দিম। একেবাৰে ভালকৈ বনাই আনি দিম দিয়ক, চাহকাপ দিয়ক। আকৌ বনাবলৈ আহিছে তাই। এবাৰতে ভালকৈ বনাবলৈ নোৱাৰিছিলি? চেনি, চাহপাত, গাখীৰ, গেছ সেইবোৰ কি ফ্ৰীতে আহিছে নেকি? মোৰ ভাগ্যখনে বেয়া আছিল, তোৰ দৰে বোৱাৰী এজনী মই ঘৰলৈ চপাই আনিলোঁ। আৰু মোৰ লগতে মোৰ ল'ৰাটোৰ ভাগ্যখন বেয়া কৰি পেলালোঁ। এতিয়া এনেকৈ থিয় হৈ কি চাই আছ? যা, বেলেগ কামত লাগ গৈ যা। হেৰা, সেনেকৈ সদায় সদায় ইমান ডাঠ চাহবোৰ খাই থকাটো একো ভাল কথা নহয়। তোমাৰ গেছ হ'ব বুজিছা। কেতিয়াবা কেতিয়াবা এনেকৈ পাতল চাহো খাব লাগে। হ'ব, আপুনি মনে মনে থাকক, আপুনিয়ে খাওক পাতল চাহ। দেউতা, মই এটা কথাহে ভাবিছোঁ। কি কথা ভাবিছা বাবা? মানে দেউতা, মায়ে এওঁক বহুত কিবা কিবি কৈ দুখ দি থাকে। এওঁৰ মনত বহুত দুখ আছে। মায়ে এওঁৰ লগত কিয় এনেকুৱা কৰি থাকে বাৰু? এওঁক নিজৰ ছোৱালীৰ দৰে কিয় মৰম কৰিব নোৱাৰে? এওঁ কৰা দুখবোৰ সহজ ভাষাত কিয় মানি ল'ব নোৱাৰে? তই ঠিক কথাই সুধিছ। মই তোৰ মাৰক বুজাবলৈ চেষ্টা নকৰা নহয়। মই তোৰ মাৰ লগত কথা পাতিছিলোঁ, তেওঁক বুজাবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ কি বুলি কয় জাননে? কি কয় দেউতা? এওঁৰ লগত মা কিবা শত্ৰুতা আছে নেকি? তেনেকুৱা একো নহয় অ'। তোৰ মাৰক তেওঁৰ শাহুৱেকে মানে মোৰ মায়ে যিখিনি কৰাইছিল, যেনেকৈ ৰাখিছিল, এতিয়া বোলে তোৰ মাৰেও তেওঁ বোৱাৰীয়েকৰ লগত সেই একেখিনিয়ে কৰিব। তোৰ মাৰে বোৱাৰী হৈ যি কৰিছিল, যেনেকৈ আছিল, এতিয়া বোৱাৰীয়েও সেইখিনিয়ে কৰিব লাগিব বোলে। তেওঁ তেনেকৈ কয়। অ' হয় নেকি? মায়ে আগত কৰি অহাখিনি এতিয়া মানে এওঁৰ হাতনে কৰাইছে। তাৰমানে তোমাৰ মা যেনেকুৱা, এতিয়া মোৰ মাও তেনেকুৱা হৈছে। মই তোক বুদ্ধি এটা দিওঁ শুন। তই সেইমতে কৰিলে তোৰ মাৰে কিন্তু চিধা হ'ব। কি বুদ্ধি দেউতা? তই এটা কাম কৰ, খুৰাহঁতৰ ঘৰলৈ যা আৰু আইতাইৰক লৈ আহকৈ আমাৰ ঘৰলৈ কেইদিনমান থকাকৈ। তেতিয়া তোৰ মাৰে একদম চিধা হৈ যাব। মোৰ মা আগত তোৰ মাৰে একদম চিধা হৈ থাকে। তই একো চিন্তা কৰিব নালাগে, সকলো চিধিল হৈ যাব। হয় নেকি দেউতা? তেতিয়াহ'লে মই তাকেই কৰোঁ। আজিয়ে গৈ আইতাক লৈ আহোঁগৈ। অঁ যা, আৰু এইবোৰ কথা আইতাইৰক ভালদৰে বুজাই লৈ আহিবি ৰাস্তাতে। ঘৰত ক'বলৈ নিদিবি। হ'ব দেউতা। এতিয়া ঘৰলৈ শাহুৱেক আহিব। এতিয়াহে মজা ওলাব। বোৱাৰী, বোৱাৰী, বাবা, কি হ'ল মানে? তহঁতৰ শুই উঠিবলৈ হোৱাই নাই নেকি? বেলি মূৰৰ ওপৰত পালেহি।
ইহঁতৰ মানে চৰিত্ৰ সলনি নহ'ল। বোৱাৰী বোৱাৰী ইমান ৰাতিপুৱাই পুৱাইনো কোন ওলালহি? ইমান চিঞৰ বাখৰ কৰি আছে। ঘৰখনৰ বাকী মানুহবোৰ মৰি গ'ল নেকি? মই উঠি আহিব লগা হৈছে যে এই বোৱাৰীজনী ক'লৈ গ'ল? এতিয়ালৈকে উঠাই নাই মানে। আৰে মা দেখোন। মা আপুনি এনেকৈ খবৰ খাতি নিদিয়াকৈ ঘপককৈ ওলালহি যে? মোক দেখাৰ পাছত এনেকৈ থিয় হৈ হৈ প্ৰশ্ন সুধি থাকিব লাগেনে? মোৰ ভৰিত থৈ সেৱা এটা কৰিব লাগে হা? কৃষ্ণ মা। হ'ব উঠ উঠ। শুল বেগটো লৈ আহ মোৰ পাছে পাছে। আৰু ই ক'লৈ গ'ল? এতিয়ালৈকে চাগে শুইয়ে আছে নহয়। ৰহ আজি ইয়াক। মা আকৌ কি হ'ল? সেনেকৈ হঠাতে আমাৰ ঘৰলৈ গুচি আহিল যে? তাকো বেগ চেগ লৈ আহিছে। থাকিব চাগে কেইদিনমান। ইমান বয়স হ'লহি এতিয়ালৈকে তোৰ চৰিত্ৰ সলনি নহ'ল ন? তই এতিয়ালৈকে শুই আছ? ঐ উঠিছনে নাই? বাবা তই উঠিছনে নাই? তোক এতিয়াই মই কাণ চেপা দিম। উঠিছনে? মনে মনে থাকাচোন। কিনো ৰাতিপুৱাৰ পৰা ইমান দিগদাৰ কৰি থাকা। মনে মনে থাকা, মই শুবলৈ দিয়া। বাবা উঠিছনে তই? উঠিছ? মই আহিছো, চকু মেলি চাই ল আগতে। হা মা? এলেহুৱা চাল্লা, এতিয়ালৈকে শুই থাকিবলৈ আহিছ? এইখিনি সময়লৈকে মানুহ শুই থাকে নেকি হা? উঠিছো মা, উঠিছো। তুমিনো কিমান সময়ত পালাহি? অলপ আগতে আহিছো। আহি দেখিছো দৰ্জাঘৰ মেলা, কিন্তু তহঁতে শুইয়ে আছ। কোনে দৰ্জাঘৰ মেলিলে? তহঁত যে এতিয়ালৈকে শুইয়ে আছ কিয়? ইমান সোনকালে বোৱাৰী উঠিল চাগে। মা তুমি বহাচোন, বহা। তহঁতে খোৱা বিচনাত মই কিয় বহিম আকৌ? মই ইমান মুখ্য নেকি তহঁতৰ বিচনাত বহিবলৈ? আহ চোফা ৰুমলৈ আহ, তাতে বহিছো মই। মা ব'লা। তহঁতৰ ওপৰত মোৰ বহুত খং উঠি আছে। ইমান দিন হ'ল তহঁতে মোৰ খবৰ এটা লোৱা নাই। মই কেনেকৈ আছো, কেনেকৈ খাইছো, কেনেকৈ শুইছো, তহঁতৰ একো এটা খবৰ নাই। মানুহে সুধিলে মই মানুহৰ আগত কি উত্তৰ দিম? মোৰ ডাঙৰ ল'ৰাটোৱে মোৰ খবৰ নলয়, ডাঙৰ বোৱাৰীজনীয়ে মোৰ খবৰ নলয়। মই তেনেকৈ ক'মনে? তহঁত ডাঙৰ হিচাপে মোৰ প্ৰতি তহঁতৰ দায়িত্ব আছেনে নাই? তহঁতে মোৰ খবৰ ল'ব লাগে নে নালাগে? তহঁতেহে মোৰ খবৰ খাতি নলওঁ, সেইকাৰণে মই গুচি আহিলোঁ তহঁতৰ ওচৰলৈ। ভালেই কৰিলা মা। আচলতে আমি বৰকৈ ব্যস্ত থাকোঁ যে ইমান খা খবৰ লোৱাই নহয়। এতিয়া এনেকৈ বহুৱাই বহুৱাই কথা পাতি থাকিবিনে? কিবা এটা খাবলৈ দিবি, চাহ পানী। মা হেৰা, যোৱা মাৰ কাৰণে চাহ পানী ব্যৱস্থা কৰা আকৌ। বোৱাৰী যোৱা, মাৰ কাৰণে চাহ পানী ব্যৱস্থা কৰাগৈ। ঠিক আছে মা, মই এতিয়াই চাহ বনাই আনিছোঁ। বন্দনা মাজনী ৰ'বা, কিবা ক'ব নেকি আইতা? তুমি মোৰ কাৰণে কিয় চাহ বনাবা? তুমি মোৰ বোৱাৰী নেকি? বোৱাৰী বন্দনা কি মোৰ বোৱাৰী নেকি? মই মা। তেতিয়াহ'লে মোৰ চাহকাপ বন্দনাই কিয় বনাব? বোৱাৰী যা, মোৰ বোৱাৰী তই, সেইকাৰণে মোৰ সকলো কাম তই কৰি দিব লাগিব। যা মোৰ কাৰণে ধুনীয়াকৈ চাহ একাপ বনাই লৈ আহ। মা মই আপোনাৰ কাৰণে এতিয়াই চাহ বনাই আনিছোঁ। কেইবছৰমান কি মই সৰুটোৰ লগত থাকিবলৈ গ'লোঁ, এই মোৰ সকলো দায়িত্ব পাহৰিয়ে গ'ল। লওক মা, এয়া চাহ খাই লওক। দে বৰকৈ ভোক লাগিছে, চাহকাপ খাই লওঁ। ইচ এইবোৰ তই কেনেকৈ চাহ বনাইছ? তই চাহকাপো বনাবলৈ নাজান? ইমান তিতাকৈ চাহ বনাইনে? এইবোৰ চাহ নহয়, কিবা ঔষধে খাবলৈ দিছ যেন লাগিছে। ইমান বুঢ়ী হ'লিহি এতিয়ালৈকে চাহকাপ বনাবলৈ নাজান? মানে মা, মই অকণমান চাহপাতটো কাৰাকৈ চাহ খাওঁ যে, সেইকাৰণে আপোনাকো তেনেকৈ বনাই দিলোঁ। আপুনি একাপ চাহ খাব নালাগে দিয়ক, মই আপোনাক আকৌ একাপ বনাই আনি দিম, অকণমান পাতলকৈ। একাপ চাহ পেলাই দি তই আকৌ চাহ বনাই আনিবি যে? চাহ কি ফ্ৰীতে আহে নেকি? চাহ বনাওঁতে খৰচ নাই? গাখীৰ, পানী, চেনি, চাহপাত, গেছ সেইবোৰ ক'ৰ পৰা আহে? ফ্ৰীতে দিয়ে নেকি সেইবোৰ? পইচাবোৰ এনেকৈ এনেই বৰবাদ কৰি থাক যে, এবাৰতে ভালদৰে বনাই আনিব নোৱাৰ? নালাগে আৰু, তই মোক চাহ বনাই খুৱাব নালাগে। তোৰ হাতৰ চাহেই নাখাওঁ মই, ইমান তিতা চাহ বনাওঁ তই। এতিয়া আৰু চাহ তাহ নাখাওঁ, একেবাৰে ভাতেই খাম। যা মোৰ কাৰণে ভাত ৰান্ধকৈ, মই গৰমে গৰমে খাম। আৰু এটা জুতি নহয়, কেইবাটাও জুতি বনাবি, তেতিয়াহে মোৰ ভাতগিলা যায়। ঠিক আছে মা, হ'ব দিয়ক। বোৱাৰী বোৱাৰী ক'ত গ'লিনো? এইপিনে আছোন। কি মোৰ বয়স নহওঁতে কলাই হ'ল নেকি? ইমান মাতি আছো। বোৱাৰী বোৱাৰী। মা কিয় মাতি আছিল কওক? মোৰ বয়স হোৱাই নাই, এতিয়া ইমান কলা হ'লিনে? ইমান সময় চিঞৰি আছো, তই মাত দিয়া নাই যে? নহয় মা, ভাত পানী ৰান্ধোতে বৰ ভাগৰ লাগিছে যে, সেইকাৰণে বিচনাখনত অকণমান পৰি দিছিলোঁগৈ। যাচোন ঝাৰুডাল লৈ আহ। এইটো ৰুম ইমান লেতেৰা হৈ আছে। মই মানুহজনী নথকাৰ কাৰণে তই মানে এইটো ৰুম এদিনো চাফা কৰা নাই ন? গোটেই দিনৰ দিনটো কি কৰি থাক? ৰুমটো ভালদৰে চাফা কৰিব নোৱাৰ? লগতে ঝাৰুডাল আনি পূৰা চাফা কৰি দে, মই যাতে ক'তো অকণমানো লেতেৰা নেদেখোঁ। নাজানো আৰু দিনৰ দিনটো কি কৰি থাক, ঘৰটো ভালদৰে চাফা কৰি নথ। ৰ'ব মা, মই এতিয়াই ঝাৰুডাল লৈ আহিছোঁ। মুখখন চিকচিকীয়াকৈ ৰাখিলে নহ'ব নহয়, ঘৰটো চিকচিকীয়াকৈ ৰাখিব লাগিব। শান্তিহঁতৰ বোৱাৰীজনীক চাগৈচোন, ঘৰটো কিমান চিকচিকীয়াকৈ ৰাখিছে। অকণমান ফুকিয়াই বহি ভাত খাব পাৰি। আৰু আমাৰ খোজ দিবলৈ মন নোযোৱা হৈ আছে ঘৰটো, ইমান লেতেৰা। যা সি পিনপে সাৰি আন, বিচনা তলখন খাৰ। ভালদৰে একদম হেঁচি হেঁচি ঘৰটো খাই লৈ যা, বালিবোৰ নাথাকে যাতে, তাৰ পাছত আকৌ মুচি দিবি। চাচোন সেই চুকটোত চাচোন,
কিমান ধূলি বালি আছে সেইবোৰ সকলো উলিয়াই লৈ আহ আৰু জাবৰ পেলোৱা বেলচাখন লৈ গৈ সকলোখিনি উঠাই ডাষ্টবিনত পেলাগৈ য'তে ত'তে নেপেলাবি জাবৰবোৰ হ'ব মা আৰু এটা কথা এইবোৰ সকলো কৰি যা হাত ভৰিখিনি ধুই আহগৈ মোৰ ভৰি দুটা অকণমান মালিচ কৰি দেহি বহুত বিষাইছে হ'ব মা কি হ'ল মানে তোৰ হাতত জোৰ নাই যে তই ভালদৰে খোৱা বোৱা নকৰ নেকি ভালৰ ভাল বস্তুটোহে খাওঁ গাখীৰ দৈ একো বাদ নেৰ তথাপিতো তোৰ গাত বল নাই হা দিছোঁ মা জোৰে জোৰে দিছোঁ মালিচ কৰ ভালদৰে হেঁচি হেঁচি মালিচ কৰ এনেকুৱা লাগিছে তোৰ আঙুলিকেইটাত যেন বলেই নাই এতিয়াহে মজা ওলাইছে বোৱাৰীজনীক দিয়া অত্যাচাৰখিনি এতিয়া নিজৰ ওপৰত হৈছে নহয় এতিয়া কেনে যোনে যি কৰে কৈ থাকক মোৰ একো ক'ব লগা নাই কাকো হ'ব দে তই আৰু মোক মালিচ কৰি থাকিব নালাগে তই বহুত মালিচ কৰিলি অকণো বিষ ভাল পোৱা নাই যা এতিয়া শুই থাকগৈ ৰাতিপুৱা বহুত কাম আছে একদম সোনকালে উঠিবি কিন্তু মা বোৱাৰী দেখোন সোনকালে উঠেই তোৰ বোৱাৰীৰ লগত মোৰ কোনো কথা নাই তোৰ বোৱাৰী সোনকালে উঠিলে উঠিব দেৰিকৈ উঠিলে উঠিব তই মোৰ বোৱাৰী যিহেতুকে তই সোনকালে উঠিব লাগিব আৰু মই থকালৈকে তই তোৰ দায়িত্ব পালন কৰিবই লাগিব সকলো কাম সময়মতে হ'ব লাগিব কিন্তু ঠিক আছে মা হ'ব দিয়ক অঁ অত্যাচাৰ কৰ বোৱাৰীৰ ওপৰত এতিয়া কেনে বৰ কষ্ট পাইছোঁ বৰ অশান্তিত দিন কটাইছোঁ মা কি হ'ল আপোনাৰ এনেকৈ বহি কি চিন্তা কৰি আছে বোৱাৰী তুমি আহিলা ভালেই কৰিলা আহা মোৰ ওচৰতে অকণমান বহাচোন হ'ব মা মই এনেকৈ ঠিকে আছোঁ কওকচোন আপোনাৰ কি হৈছে বোৱাৰী মাজনী মই তোমাৰ লগত কিছুমান কথা পাতিব বিচাৰোঁ কি কথা পাতিব বিচাৰে মা মই তোমাৰ পৰা ক্ষমা খুজিব বিচাৰোঁ মাজনী মই তোমাৰ লগত কৰা অন্যায়বোৰ নজনাকৈ নহয় জানি বুজিয়ে কৰিছিলোঁ সেইকাৰণে সেই অত্যাচাৰবোৰৰ কাৰণে সেই বেয়া ব্যৱহাৰবোৰৰ কাৰণে মই তোমাৰ পৰা ক্ষমা খুজিব বিচাৰোঁ আচলতে মই ভুল আছিলোঁ মই ভাবিছিলোঁ বহুত বছৰ আগতে মোৰ শাহুৱে মোৰ লগত যিখিনি কৰিছিল এতিয়া ময়ো মোৰ বোৱাৰীজনীৰ লগত কৰিম কাৰণ ময়ো এতিয়া শাহু ময়ো নিজৰ ৰূপটো দেখাম মোৰ লগত মোৰ শাহুমাই যি কৰিছিল ময়ো মোৰ বোৱাৰীজনীৰ লগত কৰিম সেইবোৰ মোৰ অহংকাৰে অত্যাচাৰ মই নাজানো কিন্তু মই মোৰ লগত হোৱাখিনি কথা ভাবিয়ে মই তোমাৰ লগত এইবোৰ কৰিছিলোঁ আৰু এতিয়া মোৰ লগত আকৌ সেইবোৰ হ'বলৈ ধৰিছে মই এতিয়া অনুভৱ কৰিব পাৰিছোঁ বোৱাৰীজনীয়ে কিমান কষ্ট পায় শাহুৱেকে তেনেকৈ কৰিলে মোৰ পৰা আৰু তুমি একো অশান্তি নোপোৱা মই আৰু তোমাক একো নকওঁ তুমি এইখন ঘৰত এজনী ছোৱালীৰ দৰে থাকিবা তুমি মোৰ নিজৰ ছোৱালীজনীৰ দৰে থাকিবা আৰু মই তোমাৰ নিজৰ মাৰ দৰে থাকিম তোমাক আৰু মই কেতিয়াও অত্যাচাৰ নকৰোঁ মই তোমাৰ লগত যি কৰিছিলোঁ সকলো পাহৰি যাব বিচাৰোঁ আৰু তুমিও পাহৰি যোৱা তুমি মোৰ লগত নিজৰ মাক জীয়েকৰ দৰে থাকিবানে তেনেকুৱা মৰম চেনেহ কৰিবানে মা এইবোৰ আপুনি কি কৈছে নিজৰ মাক জীয়েকৰ দৰে থাকিম বুলিও কয় নিজৰ ছোৱালী বুলিও কয় আকৌ মোক ক্ষমাও খোজে নিজৰ মাকে জীয়েকৰ আগত ক্ষমা নোখোজে নহয় মা মোৰ ছোৱালীজনী সদায় ভালে থাকক ৰ'ব মা মই আপোনাৰ কাৰণে চাহ একাপ বনাই আনো আপোনাৰ বহুত কষ্ট হৈছে নাই একো কষ্ট হোৱা নাই আচলতে কাম নকৰি প্ৰথমতে কৰোঁতে অকণমান কষ্ট লাগিছিল এতিয়া আৰু সকলো ঠিক হৈ গৈছে চাহ মই বনাই আনো ৰ'বা তোমাৰ কাৰণে একেলগে বহি চাহ খাম আৰু মই কি চাহ নাখাম নেকি মা আপুনি দেখোন শুই আছিল মই তহঁতৰ কথা সকলো শুনিছোঁ আজিহে ভাল লাগিছে আজি মই চাহ কাপ মোৰ বোৱাৰীজনী হাতনাই নহয় তোৰ বোৱাৰী হাতনাই খাম আইতা আপুনি অঁ বন্দনা যোৱা আজি সকলো ঠিক হৈছে যেতিয়া আৰু আমাৰ কাৰণে তুমি চাহ বনোৱাকৈ ঠিক আছে আইতা মা আপুনি অঁ মই কি তোৰ সেই আগৰ অত্যাচাৰী শাহুজনী হৈ আছোঁ বুলি ভাবিছ নেকি তই বোৱাৰীজনীৰ লগত কৰা অত্যাচাৰ সকলো মই শুনি আছিলোঁ সকলো মোৰ কাণত পৰি আছিল আৰু সেইকাৰণে মই তোৰ ভুলবোৰ শুধৰাবলৈ মই আকৌ তোৰ ঘৰলৈ আহিব লগা হ'ল এতিয়া আৰু তই সকলো বুজি পালি যেতিয়া আৰু মোৰ কাম শেষ ইয়াত এতিয়া মই আকৌ যামগৈ নালাগে মা আপুনি ক'লৈকো যাব নালাগে আপুনি ইয়াতে থাকক আপোনাৰ শুশ্ৰূষা কৰি মোৰ ভাল লগা হ'ল মা আপুনি আমাৰ লগতে থাকক আইতা তুমি ক'লৈকো যাব নোৱাৰা মই তোমাক আকৌ ঘূৰি যাবলৈ অনা নাই নহয় তুমি ইয়াতে থাকিবা আমাৰ লগতে অঁ মা আমি সকলোৱে সেইটোৱে বিচাৰোঁ আপুনি আমাৰ লগতে থাকক মই মোৰ শাহুজনী সদায় বিচাৰোঁ মোৰ কাষত দে তহঁতে ইমান জোৰ কৰিছ যেতিয়া আৰু থাকি দিওঁ অঁ মা থাকক আপুনি ইয়াতে থাকক ক'লৈকো যাব নালাগে থাকিম এইখন ঘৰত কিন্তু কোনো অত্যাচাৰী শাহু অত্যাচাৰী বোৱাৰী হ'ব নোৱাৰিব সকলো ধুনীয়াকৈ মিলিজুলি নিজৰ ঘৰ হিচাপে থাকিব লাগিব হ'ব মা মই অত্যাচাৰী বোৱাৰীও নহওঁ অত্যাচাৰী শাহু নহওঁ অঁ তেতিয়াহ'লে মই ইয়াতে থাকিম